Hello students, welcome back to my class. মই Dr. Rajiv Bora আৰু আজি আমি biological classification chapter টোৰ last class টো কৰিবলৈ গৈ আছো য'ত আমাৰ টপিকস বিলাক হ'ব হেতু হল আমি শিকিম ভাইৰাছৰ বিষয়ে ভাইৰয়েডস প্রায়ন্স and লাইকেন্সৰ বিষয়ে আমি আজি ক্লাছত শিকিম লাইকেন্সৰ বিষয়ে স্যাৰ আমি অলৰেডি শিকিছো অলৰেডি আমি জানো কিন্তু এবাৰ সৰুকে ৰিভিজন এটা দিলম মেইন পয়েন্টস কিটা হ'ব ভাইৰাছ ভাইৰয়েড আৰু প্রায়ন্স ওকে কিন্তু তাৰ আগতে এটা মই কথা ক'ব লাগিব তোমালোকৰ RH হুইটেকাৰ সিস্টেম অফ ক্লাসিফিকেশনৰ বিষয়ে যে আমি অলৰেডি যোনটো পঢ়িছো RH হুইটেকাৰ সিস্টেম অফ ক্লাসিফিকেশন পঢ়িছিল না নাই মনত আছে নে আছে স্যাৰ যে আমি RH হুইটেকাৰৰ 5 কিংডম ক্লাসিফিকেশন পঢ়িছিলো 5 কিংডম ক্লাসিফিকেশন সিস্টেম 5 কিংডম ক্লাসিফিকেশন সিস্টেম কোনে দিছিলে স্যার আমাৰ RH হুইটেকাৰ সাহাবে দিছিলে কোনে দিছিলে RH হুইটেকাৰে দিছিলে in 1969 আৰু তেওঁ ধুনিয়াকে 5 কিংডম ক্লাসিফিকেশনত পাঁচটা কিংডম তেওঁ দিছিলে পাঁচটা কিংডম কি আছিল স্যার আমাৰ মনত আছে মনেৰা প্ৰটিষ্টা ফাঞ্জাই প্লান্টি আৰু এনিমেলিয়া এই পাঁচটা কিংডম তেওঁ দিছিলে ওকে কিন্তু তুমি যদি মন কৰা ইয়াৰ কিছুমান ডিমেৰিটস আছে সো 5 কিংডম ক্লাসিফিকেশন সিস্টেমৰ কিছুমান আমি ডিমেৰিটস দেখা পাওঁ সেই ডিমেৰিটছৰ কথাখিনি আমি ডিসকাস কৰি লওঁ তাৰ পিছতে আমি ভাইৰাছ ভাইৰয়েড আৰু প্রায়ন্সলে সোমাম ওকে সো ডিমেৰিটস কিটা কি আমি যদি কথা পাতো প্ৰটিষ্টা কিংডম ইয়াত বহুতো unrelated organism সোমাই আছে there are in protista there are unrelated organism there are unrelated organism keneke unrelated organism kibar example ase ne there are unrelated organism present কারণ আমি যেতিয়াই এটা ক্লাসিফিকেশন সিস্টেম বনাও ওকে আমি ক্লাসিফিকেশন সিস্টেমৰ আন্ডাৰত যোনবিলাক কিংডম বনাও আমি বিচাৰো যে প্ৰত্যেকটো কিংডমত যোনবিলাক অৰ্গানিজম বিলাক থাকিব স্পিচিছ বিলাক থাকিব হেহঁতৰ কিছুমান সিমিলাৰ ফিচাৰ্স হ'ব একে ধৰণৰ কিছুমান বৈশিষ্ট্য থাকিব হয়নে কিন্তু প্ৰতিষ্ঠা যদি আমি কিংডমটো ভালকে মনত পেলাও তোমালোকৰ মনত আছে নাই মই নাজানো তাত আমি কি পাও তাত যদি চাও বহুতো আনৰিলেটেড অৰ্গানিজম আছে কেনেকে আনৰিলেটেড অৰ্গানিজম আছে যেনেকে আমাৰ অটোট্ৰপিক হেটেৰোট্ৰপিক আৰু মিক্সোট্ৰপিক অৰ্গানিজম একেলগে দেখা পাওঁ কেনেকে স্যাৰ কাৰণ তোমালোকৰ মনত আছে নাই অটোট্ৰপিকত আমি কি পাইছিলো ক্ৰাইসোফাইটস ডাইনোফ্লেজিলেস এইবিলাক অটোট্ৰপিক আছিল সো হেতু প্ৰতিষ্ঠা গ্ৰুপৰ আন্ডাৰতে আছে হেটেৰোট্ৰপিক আমি যদি কওঁ স্লাইম মোলস প্ৰোটোজোয়া বিলাক হেবিলাক হেটেৰোট্ৰপিক আছিল হেতু একেটা গ্ৰুপতে পাওঁ আমি মিক্সোট্ৰপিক ইউগ্লিনয়েডস বিলাকে মিক্সোট্ৰপিক নিউট্ৰিশন দেখাইছিল নাই সো ইউগ্লিনয়েডস বিলাকো আমি একেটা গ্ৰুপতে থৈছো একেটা কিংডমতে থৈছো হেনে প্ৰতিষ্ঠা সো এটো এটা ইম্পৰ্টেন্ট ড্ৰবেক যে তুমি আনৰিলেটেড অৰ্গানিজম বিলাক একেলগে থৈছা যাৰ নিউট্ৰিশন বেলেগ বেলেগ তেওঁ একেটা গ্ৰুপতে সুমুৱাই থৈছা থুচি সুমুৱাই থৈছা নেক্সট যদি আমি কথা পাতো ইয়াত প্ৰতিষ্ঠা গ্ৰুপটোত আমি এনেকুৱা অৰ্গানিজম পাওঁ অৰ্গানিজম that have cell wall present কিছুমানৰ cell wall present আছে and কিছুমানৰ cell wall absent আছে so cell wall present আৰু cell wall absent থকা অৰ্গানিজমো আমি দেখা পাওঁ স্যাৰ কেনেকে এটো কৈ দিয়ক কৈ আছো যে আমি যদি কথা পাতো প্ৰতিষ্ঠা গ্ৰুপৰ আন্ডাৰতে তোমালোকৰ যদি মনত আছে ডায়েটমছ বিলাক ক্ৰাইসোফাইটছৰ ডায়েটমছ বিলাক হেহঁতৰ সেল ওয়াল আছিল য'ত নেকি সিলিকা ডিপোজিট হৈছিল আমি যদি ডাইনোফ্লেজিলেটছৰ কথা পাতো হেহঁতৰো সেলুলোসিক প্লেটৰ সেল ওয়াল আছিল কিন্তু সেল ওয়াল এবসেন্ট আছিল কাৰ সেল ওয়াল নাই স্লাইম মোলস বিলাক প্ৰোটোজোয়া বিলাক এনিমেল লাইক অৰ্গানিজম সৰু হেহঁতৰ
সেল ওয়াল নাথাকে প্লাস আমি যদি কওঁ ইউগ্লিনাবিলাকৰ সেল ওয়াল নাথাকে প্ৰটিন ৰিচ লেয়াৰ এটা থাকে পেলিকেল সো ইয়াতো খেলি মেলি আছে হয়নে সো ইয়াতো অৰ্গানিজম যাৰ সেল ওয়ালো আছে সেল ওয়াল নাইও হেঁতকো একেলগে থৈ দিছো আমি প্লাস আমি আকৌ ইয়াত যদি আৰু এটা পইণ্ট দিবলৈ বিচাৰো যে স্যাৰ ইয়াত আমাৰ সিলিয়া কিছুমানত some have cilia or flagella but others do not have yes কাৰণ আমি যদি again protista গ্ৰুপৰ আন্ডাৰত আমি cilia আৰু flagella থাকা অৰ্গানিজম বিলাক দেখা পাওঁ যেনেকৈ ciliated protozoa বিলাক যেনেকৈ flagellated protozoa বিলাক হেঁতক আমি দেখা পাওঁ protista গ্ৰুপৰ কিন্তু protista গ্ৰুপতে আকৌ amoeboid বিলাকো আছে sporozoans বিলাকো আছে যাৰ cilia flagella নাই yes বাকি আমি যদি বেলেগ বেলেগ অৰ্গানিজম বিলাক চাওঁ এই protista আন্ডাৰতে হেঁতৰ কিন্তু cilia flagella নাথাকে সো এটো এটা ইম্পৰ্টেন্ট ড্ৰবেক প্লাস মই আৰু কি কলো যে আমাৰ আৰু এটা ডিমেৰিটস কি ডাঙৰ ডিমেৰিটস এটা কি যে এহেত বিলাক যোনবিলাক ভাইৰাছ আছে ভাইৰছ আছে প্ৰায়ন্স আছে বা লাইকেন্স আছে এহেতক কোনো এটা কিংডমতে ঠাই দিয়া নাছিলে ঠাই দিব পৰা নাছিলে এটো এটা ড্ৰবেক বুলি নকওঁ কিন্তু এটো এটা তোমাৰ 5 কিংডম ক্লাসিফিকেশন সিস্টেমৰ এটা মানে মিসড আউট পয়েন্ট কেনেকে মিসড আউট পয়েন্ট হল কাৰণ আমি যদি ভাইৰাছ ভাইৰয়েড প্ৰায়ন্সৰ কথা পাতো এইবিলাক কি these are what these are acellular particles acellular মানে কি এতিয়া যাৰ actually cell নাই they are devoid of cell so acellular মানে কি acellular মানে devoid of cell হেঁতৰ নিজস্ব cell নাথাকে they do not have cell they do not have protoplasm and they do not have নিজৰ metabolism নাথাকে সো এইবিলাক এনেকুৱা টাইপৰ বস্তু ভাইৰাছ হওক ভাইৰয়েড হওক প্ৰায়ন্স হওক এইবিলাকৰ নিজস্ব সেল নাথাকে তেলে স্যাৰ কেনেকে জীয়াই থাকে কাৰণ হেঁত হল প্যাৰাসাইট হিচাপে জীয়াই থাকে হেঁত কি এইবিলাক হল প্যাৰাসাইট মই যদি এটা ইম্পৰ্টেন্ট কথা কওঁ ফৰ এক্সাম্পল তোমালোকে কৰোনা ভাইৰাছৰ নাম শুনিছা কৰোনা এটা ভাইৰাছ হয় ইয়েস হেঁতে বেমাৰ কৰে আমাৰ কোভিড আনিছিলে সো এটা যদি ভাইৰাছৰ কথা পাতো আমি এটা ভাইৰাছৰ মই ফৰ এক্সাম্পল এইটো এটা ভাইৰাছ মই ট্ৰাই কৰিছো এইটো এটা ভাইৰাছ এইবিলাক ভাইৰাছ ওকে এই ভাইৰাছখিনি মোৰ এই টেবলেটটোত পৰি আছে ইয়েস টেবলেটত পৰি আছে সো এই ভাইৰাছখিনি ইয়াত যেতিয়ালৈকে পৰি থাকিব এইটো এটা ইনাৰ্ট পাৰ্টিকেল হিচাপে থাকিব ইনাৰ্ট তো এইবিলাক যে পৰি আছে এইবিলাক ইনাৰ্ট পাৰ্টিকেল হিচাপে থাকিব ইনাৰ্ট পাৰ্টিকেল মানে স্যাৰ কি ইনাৰ পাৰ্টিকেল মানে নন লিভিং হিচাপে ই পৰি থাকিব নন লিভিং কিন্তু as soon as ই মোৰ গাত কেনেবাকে টাচ হৈ গল গাত কেনেবাকে মোৰ সোমাই গল মোৰ সেলৰ কন্টেক্টত আহি গল তেতিয়া ই নিজৰ ৰূপ দেখুৱাই ষ্টাৰ্ট কৰিব ই নিজৰ ৰূপ কেনেকে দেখাব ই মোৰ সেলৰ যিমানখিনি মেচিনাৰী আছে যিমানখিনি মানে বস্তু আছে সেইখিনি হাইজেক কৰি ল'ব আৰু ই নিজৰ ভাইৰাছ পাৰ্টিকেল বিলাক বনোৱা ষ্টাৰ্ট কৰিব তাৰ ভাইৰাছ পাৰ্টিকেল বনোৱা ষ্টাৰ্ট কৰিলে মানে কি ই নিজে এতিয়া ৰেপ্লিকেট কৰা ষ্টাৰ্ট কৰিছে ই লিভিং হিচাপে কাম কৰা ষ্টাৰ্ট কৰিছে সো কি হল কথাটো যে এহেত বিলাক ভাইৰাছ আৰু প্ৰায়ন্স এইবিলাক একচুয়ালি these are inert particles হিচাপে থাকে যদি মোৰ ক্যামেৰা লেন্সটোৰ এতিয়া বহুতো ভাইৰাছ লাগি আছে কিবা হৈ আছে তাত থাকিলে একো নহয় এই পেনৰ টিপটো বহুতো এতিয়া ভাইৰাছ থাকিব পাৰে একো নহয় ইয়াত থাকা লাগে এটা ক্ৰিষ্টেল হিচাপে এনে পৰি থাকে দানা আমি নিমখৰ দানা বা চিনি দানা এটা যদি টেবুলত পেলাই থৈ দিও তেনেকে দানা নিচিনাকে থাকি যাব বছৰ লাখ বছৰ তেনেকে থাকিব একো নহয় হেঁতৰ সেইকাৰণে ভাইৰাছ বিলাক মাৰিব নোৱাৰি একো কেমিকেল দিয়ে মাৰিব নোৱাৰি কাৰণ হেঁতক যেতিয়ালৈকে তোমালোকে ডেষ্ট্ৰয় কৰি নপেলোৱা হেঁতৰ মেইন ষ্ট্ৰাকচাৰ মেইন নিউক্লিক এচিডটো ডেষ্ট্ৰয় কৰি নেপেলোৱা হেঁত নমৰে হেঁত এনে পৰি থাকিব লাখ বছৰ এনেকে থাকিব কিন্তু as soon as তোমাৰ গাৰ ভিতৰত কেনেবাকে সোমাই গল তুমি উশাহত ফুমি ললা বা তোমাৰ ক'বাত কাট আছিলে অলপকে লাগি গল কেনেবাকে সোমাই গল চেছ তোমাৰ গোটেই সেলৰ ভিতৰত সোমাই পেলাই গোটেই সেলৰ
বস্তুখিনি হাইজেক কৰি ল'ব, নিউক্লিয়াছটো কেপচাৰ কৰি ল'ব, চেলৰ ভিতৰত সোমাই পেলাই ই নিজৰ বস্তু বনোৱা ষ্টাৰ্ট কৰি দিব। ই নিউক্লিয়াছত থকা ডিএনএখিনি গাইড কৰিব যে এতিয়া নহয়, এতিয়া মোৰ বস্তু বনা, এইবিলাক চেলৰ বস্তু বাদ দে, মোৰ বস্তু বনা, মোৰ পাৰ্টিকলছ বনা। লাখ লাখ ভাইৰাছ হেৰি কৰিব, ৰেপ্লিকেট কৰিব, আৰু ৰেপ্লিকেট কৰি তোমাক বেমাৰ কৰি পেলাব, তোমাক ফাইনেলি মাৰিও পেলাব পাৰে। অ'কে, চ' ডেটছ ৱাই দে আৰ ভেৰি ডেঞ্জাৰাছ পাৰ্টিকেল। চ' কি হ'ল, আমাৰ যোনজন RH হুইটেকাৰ চাহাব আছিলে, তেওঁ এহেঁতৰ বিষয়ে ইমান এটা ডিটেইলছ দিব নোৱাৰিছিলে। চ' এইটো এটা ভেৰি ইম্পৰ্টেণ্ট পইণ্ট। RH হুইটেকাৰৰ ছিষ্টেমৰ এটা এইটো ডিমেৰিটছ ড্ৰবেক বুলিও ক'ব পাৰিবা, ক'ব লাগিব আমি, হয়নে? চ' এহেঁতৰ কাৰণে স্পেচিয়েলি আমি এতিয়া অলপ বস্তু জানিব লাগিব এহেঁতৰ বিষয়ে। প্লাছ লাইকেন্সৰ যদি কথা পাতোঁ, লাইকেন্সৰ কথা যদি পাতোঁ আমি, লাইকেন্সটো কি বস্তু? লাইকেন্সটো হ'ল এটা এছ'চিয়েশ্যন, হয়নে? এছ'চিয়েশ্যন হয় এইটো, এটা চিম্বায়টিক এছ'চিয়েশ্যন, দুটা বস্তু মিলি পেলাই লাইকেন্স বনিছে। চ' লাইকেন্সত কি আছে? ইট ইজ এন এছ'চিয়েশ্যন বিটুইন এলগি প্লাছ ফাঞ্জাই। তো এই দুটা বস্তুটো অলৰেডি আমাৰ RH হুইটেকাৰে বেলেগ বেলেগ কিংডমত ৰাখিছে দেখোন। এলগিটো ক'ত ৰাখিছিলে? এলগিটো ৰাখিছে তোমাৰ প্লান্ট কিংডমত ৰাখিছে। আৰু ফাঞ্জাইটো ক'ত ৰাখিছে? কিংডম ফাঞ্জাইত ৰাখিছে, অলৰেডি ৰাখিছে। কিন্তু এই দুইটা বস্তু মিলি পেলাই যোনটো লাইকেন বনাইছে, লাইকেন্সে আকৌ নিজৰ জেগা নাপালে। অফক'ৰ্ছ জেগা পাবও নালাগে, হয়নে নহয়? বিকজ এইটোতো এটা নতুন অৰ্গেনিজম নহয়, দুটা বস্তু মিলিহে এটা অৰ্গেনিজম বনাইছে। তো লাইকেন্সৰ কথাও আমাৰ RH হুইটেকাৰৰ ছিষ্টেমত আমি পোৱা নাছিলোঁ। লাইকেন্সৰ এটা ডেফিনিট পজিশ্যন বা ডেফিনিট ক্লাছিফিকেশ্যন বা ছিষ্টেমেটিক পজিশ্যন আমি পোৱা নাছিলোঁ। চ' সেইকাৰণে কিছুমান ড্ৰবেক্স RH হুইটেকাৰৰ ৰৈ গ'ল বুলি কয়। সেই ড্ৰবেক্সত সেই পইণ্টকেইটা, সেই বস্তুবিলাক আমি আজি ক্লাছত ডিছকাছ কৰিব লাগিব। অ'কে, চ' ইফ উই কি হ'ল? অ'কে, এনেকৈ আহিলে এতিয়া কি হ'ব? কেতিয়াবা কি জেং লগায়। অ'কে, নাও হোৱাট উইল ডু ইজ, আমি ভাইৰাছৰ বিষয়ে প্ৰথমতে পঢ়িম। অ'কে, উইল ডিছকাছ এবাউট ভাইৰাছ। Point to be noted, virus. What is a virus? ভাইৰাছৰ যদি কথা পাতোঁ, ভাইৰাছবিলাক হ'ল ভেনম বা পয়জন। কোনে ডিছকভাৰ কৰিছিলে? DJ ইভানাউস্কি নামৰ চাইণ্টিষ্ট আছিলে, যোনে for the first time discovered ভাইৰাছ। তেওঁ এইটো ভাইৰাছ বুলি ভাবাই নাছিলে। অ'কে, কাহানীটো কওঁ ৰ'বা। তেওঁ এডাল প্লান্টৰ ডিজিজৰ ওপৰত কাম কৰি আছিল। প্লান্টটো হ'ল টবাকো প্লান্ট মানে ছাৰ চেধাৰ গছ, টবাকো, চেধা, য়েছ, ধপাত বুলি যোনটো কওঁ। তো ফৰ এক্সাম্পল দিছ ইজ এ চেধা গছ, আৰু এই চেধা গছত কিছুমান লিফ কি হয়, এনেকুৱা ফুট সিহঁতৰ পাতবিলাকত এনেকুৱা ফুট হৈ উঠে, হৈ যায়। চ' এই পাতবিলাকত এনেকুৱা ফুট হোৱাৰ কাৰণে এইটো বেমাৰটোৰ নাম দিছে টবাকো মচাইক ডিজিজ। ডিজিজটোৰ নাম কি? বেমাৰ এটাৰ ওপৰত কাম কৰি আছিলে কোনে? DJ ইভানাউস্কি নামৰ চাইণ্টিষ্টজনে, হয়নে? তেওঁ ফাৰ্ষ্ট টাইম ভাইৰাছ ডিছকভাৰ কৰিছিলে কেতিয়া? চনটো হ'ল 1892। ৰিমেম্বাৰ দেই, 1892 চনত তেওঁ ধুনীয়াকৈ কাম কৰি আছিলে এই বেমাৰটোৰ ওপৰত। আৰু তেওঁ পাইছিলে যে তেওঁ ভাইৰাছ বুলি তেতিয়ালৈকে জনা নাছিলে। তেওঁ কৈছে যে এনেকুৱা এটা পাৰ্টিকেল আছে যোনটো নেকি বেক্টেৰিয়াতকৈ সৰু। বেক্টেৰিয়া নহয়, কিন্তু এইটো বেক্টেৰিয়া হ'ব নোৱাৰে, কাৰণ বেক্টেৰিয়া ফিল্টাৰ দি এইটো বস্তু পাছ হৈ যাব পাৰে। চ' এইটো কি হয়, তেওঁ কৈছে যে এই বেমাৰটো যোনে কৰে, এই বেমাৰটো কৈছে ইট ইজ এ পাৰ্টিকেল। কি বস্তু তেওঁ ক'ব পৰা নাছিলে যে ভাইৰাছ বুলিতো পিছতকৈ নামাকৰণ হৈছে।
পিছৰ সাইন্টিষ্টজনে নামাকৰণ কৰিলে কিন্তু তেওঁ এটা আইডিয়া দিছিলে যে এই ডিজিজটো হয় কোনে কৰিছে ইট ইজ এ পাৰ্টিকল স্মলাৰ দেন ব্যাকটেৰিয়া that cause the disease. Disease নাম কি টোবাকো মোজাইক ডিজিজ কোট হয় টোবাকো প্লান্টত হয় ওকে সো তেওঁ এই আইডিয়াটো দি পেলাই এৰিলে আৰু এটা পইণ্ট কি কৈছিলে যে দিস পাৰ্টিকেল can pass through bacteria proof filter মানে ভাইৰাছটো ব্যাকটেৰিয়া সাইজতকৈ সৰু হ'ব লাগিব আজিৰ দিনত আমি জানো যে ব্যাকটেৰিয়া যদি সাইজ কিমান ব্যাকটেৰিয়াৰ সাইজ আমি যদি কওঁ ব্যাকটেৰিয়াৰ সাইজ হ'ল 1 to 2 মাইক্ৰমিটাৰ কিন্তু এটা ভাইৰাছৰ সাইজ যদি চাওঁ সো ভাইৰাছ এটাৰ সাইজ যদি চাওঁ ভাইৰাছৰ সাইজ কিমান আমি আজি জানো কি 0.02 to 0.2 মাইক্ৰমিটাৰ তো অবভিয়াসলি যদি আমি ব্যাকটেৰিয়া ফিল্টাৰ এটা বনাও মানে ব্যাকটেৰিয়া ফিল্টাৰ আকৌ সেকনি এখন বনাও ব্যাকটেৰিয়া ফিল্টাৰ সো ব্যাকটেৰিয়া সাইজ হ'ল ধৰি লোৱা এইটো সাইজ 1 to 2 মাইক্ৰমিটাৰ কিন্তু ভাইৰাছৰ সাইজ কি 10 গুণে কম সো ভাইৰাছৰ সাইজটো কেনেকুৱা হ'ব ভাইৰাছৰ সাইজটো এইটো হ'ব ভাইৰাছৰ সাইজটো হ'ব এইটো টিলিকা 10 গুণে কম এইটো সৰু তো অবভিয়াসলি এবিলাক পাস হৈ যাব তো ইভানস্কিয়ে ঠিকই পাইছিলে যে এনেকুৱা কিছুমান পাৰ্টিকল আছে সি নাজানে ভাইৰাছ নে কি সি পিছতহে এইটো ডিসকভাৰ হ'ল যে ওকে what Ivanowski has seen যোনটো ইভানস্কিয়ে দেখা পাইছিলে সেইটো একচুয়ালি ব্যাকটেৰিয়া নাছিলে সেইটো এটা ভাইৰাছ আছিলে ইয়েস সো এই বস্তুটো এতিয়া আমাৰ নেক্সট সাইন্টিষ্টজনে উলিয়াব নেক্সট সাইন্টিষ্টজনৰ নাম হ'ল তোমাৰ M.W. Weserink CK এইটো EK আছে NCERT কিন্তু এইটো এটা ভুল আসলটো হ'ব M.W. Weserink CK হ'ব ওকে 1898 ত তেওঁ কি কৰিলে actually এই ভাইৰাছৰ নামটো তেওঁ দিলে তো coined the term virus তেওঁ কি কৰিলে সো তেওঁৰ এক্সপেৰিমেন্টটো আৰু ইন্টাৰেস্টিং তেওঁ কি কৰিলে একচুয়ালি সেই টোবাকো প্লান্ট বিলাক আছিল নহয় টোবাকো প্লান্টৰ ডিজিজ কিনি আছিল তো এইবিলাক টোবাকো প্লান্ট ইয়াত কি হৈছে মোজাইক এনেকে লিপ বিলাকৰ এনেকে বকা ফুট পৰা লিপ বিলাক তেওঁ এই পাত বিলাক ললে তেওঁ এই লিপ বিলাক ললে ওকে লিপ বিলাক লৈ পেলাই লিপ বিলাক গুৰি কৰিলে চাটনি বনালে একদম চাটনি বনাই একদম এটা ফ্লুইড বনালে এনেকুৱা পাতল ফ্লুইড বনালে এই ইয়াৰ পৰা লিপ বিলাক ক্ৰাশ কৰি পেলাই যেনেকৈ আমি এনেকৈ চাটনি বনাও যে সো এই বেমাৰ লাগি থকা লিপ বিলাক তেওঁ লৈ পেলাই চাটনি বনাই দিলে তো এইটো হ'ল এক্সট্ৰাক্ট ফ্লুইড বনাইলে ফ্লুইড এক্সট্ৰাক্ট ললে আৰু এই ফ্লুইড এক্সট্ৰাক্টটো তেওঁ কি কৰিলে এডাল নতুন হেলদি প্লান্ট আছিলে ইয়েস সো এডাল হ'ল হেলদি প্লান্ট এই হেলদি প্লান্টৰ ওপৰত তেওঁ এই ফ্লুইডখিনি ছিৰকি দিলে কি কৰিলে এই ফ্লুইডখিনি দি দিয়াৰ পিছত কি পালে অফকোৰ্স তেওঁ পালে যে আচ্ছা সঁচাকে দেখোন ই বেমাৰ কৰে ইয়েস বেমাৰ কৰে আৰু এই ফ্লুইডখিনি তেওঁ নাম দিলে কণ্টেজিয়াম ভাইভাম fluidum important contagium vibum fluidum আহে কোনে কৈছিলে M.W. Weserink আৰু contagium vibum fluidum মানে কি infectious living fluid to infectious হয় of course তাত ভাইৰাছ আছে এতিয়া আমি জানো ভাইৰাছ আছে হয়নে এটো কোনে দিছিলে কোনে কামটো কৰিছিলে ফ্লুইড এক্সট্ৰাক্ট লৈ পেলাই পাস কৰিছিলে ইনফেক্টেড প্লান্ট আছিলে ইনফেক্টেড প্লান্টৰ পৰা ফ্লুইড বনাই পেলাই লিফখিনি চাটনি কৰি পেলাই ফ্লুইড বনাই পেলাই দি দিছিলে হেলদি প্লান্টটো ডিজিজ হৈছিলে মানে কিবা এটা সঁচাকে এই ফ্লুইডত কিবা এটা কণ্টেজিয়াছ বস্তু আছে সো তেওঁ নাম দিলে কণ্টেজিয়াম ভাইভাম ফ্লুইডাম আৰু পিছলে
সেইখিনি ফ্লুইডতে কি থাকা বুলি ক'লে ভাইৰাছ থাকা বুলি ক'লে তেওঁ এই টাৰ্মটো কইন কৰিছিলে ভাইৰাছৰ যোনটো নাম আছে তেওঁই দিয়া MW বেজৰিং তাৰপিছত নেক্সট এজন সাইন্টিষ্ট আহিলে তেওঁ কি কৰিলে তেওঁৰ নাম হ'ল WM ষ্টেনলি চোৱা MW আছিলে WM কৰি দিলো ষ্টেনলি তো এইটো মনত ৰাখিবলৈ দেই MW ষ্টেনলি WM ষ্টেনলি তেওঁ 1935ত তেওঁ কি কৰিলে তেওঁ ক্ৰিষ্টেলাইজ কৰিলে যে ভাইৰাছ কি ভাইৰাছ কৈ আছে কোনেও দেখাও নাই শুনাও নাই কেনেকুৱা দেখিবলৈ তেওঁ ক্ৰিষ্টেলাইজ কৰিলে ক্ৰিষ্টেলাইজ মানে তেওঁ বস্তুটো স্ট্ৰাকচাৰ উলিয়াবলৈ তেওঁ ক্ৰিষ্টেল বুলি ক'লে কি বুজাম এতিয়া মই যদি কওঁ নিমখৰ দানাটো সেইটো এটা ক্ৰিষ্টেল সো এই ফ্লুইডখিনি শুকুৱাই পেলাই যদি মই ফ্লুইডখিনি শুকুৱাই পেলাই কি শুকুৱালে এটা সলিড বনি যাব সেইখিনি শুকুৱাই পেলাই একদম যদি নাইকিয়া একদম শুকুৱাই পেলাই পানীখিনি নাইকিয়া কৰিলো সেই এক্সট্ৰেক্টটো কি হৈ যাব ক্ৰিষ্টেল বনি যাব সো এই ফ্লুইডছখিনিৰ পৰা তেওঁ বস্তুটো ভাইৰাছৰ স্ট্ৰাকচাৰটো উলিয়াবলৈ কি কৰিলে ফৰ দা ফাৰ্ষ্ট টাইম WM ষ্টেনলিয়ে ফৰ দা ফাৰ্ষ্ট টাইম ক্ৰিষ্টেল আকাৰত ভাইৰাছবিলাক বনাই দিছিলে ক্ৰিষ্টেলাইজড ভাইৰাছ ক্ৰিষ্টেলাইজ আৰু তেওঁ যেতিয়া ক্ৰিষ্টেলাইজ কৰিলে যেতিয়া ক্ৰিষ্টেল বনাই দিলে ভাইৰাছবিলাক তেওঁ পালে যে ভাইৰাছ are generally proteinaceous in nature proteinaceous are generally made up of protein structure are generally mostly jodi sao ami tar protein structure to pao mainly protein are bone virus are generally proteinaceous in nature But ভাইৰাছৰ ভিতৰত আমি কি জানো ভাইৰাছৰ ভিতৰত ইনফেকশিয়াছ পাৰ্টিকুলো থাকে কি থাকে আমাৰ DNA বা RNA থাকে নিউক্লিক এসিডো থাকে ওকে সো এটো যোনটো কি কয় বেমাৰ কৰা ভাইৰাছটো আসলে এটো নাম হ'ল TMV পিছলে আমি গম পাম যে TMV আছিল যোনটো ভাইৰাছটো পিছলে উলিয়ালে মানুহে সো এটো হ'ল টোবাকো মোসাইক ভাইৰাছ TMV virus. So it is a plant virus. It has single stranded RNA. Okay. So A to whole tomar kejonman scientist nam. Prothomote DJ Ivanovsky 1892. 1892 তেওঁ ডিসকভাৰ কৰিছিলে তাৰপিছত MW বেজাৰিং আহিলে বেজাৰিং 1898 এ কইন দা টাৰ্ম ভাইৰাছ কৰিছিলে আৰু তাৰপিছত WM ষ্টেনলিয়ে 1935 ফাৰ্ষ্ট টাইম ভাইৰাছটো ক্ৰিষ্টেলাইজ কৰিছিলে আৰু তেওঁ পাইছিলে যে most of the part ভাইৰাছ most of the part ভাইৰাছৰ most of the virus structure is made of protein আমি এটা ভাইৰাছৰ স্ট্ৰাকচাৰ লৈ যাম ওকে সো লেটস ডিসকাস অ্যাবাউট ভাইৰাছ স্ট্ৰাকচাৰ ওকে ভাইৰাছৰ স্ট্ৰাকচাৰৰ বিষয়ে অলপ ডিটেইলছ আমি জানি লওঁ ভাইৰাছ স্ট্ৰাকচাৰ ভাইৰাছৰ যদি কথা পাতো এটা ইম্পৰ্টেন্ট পইণ্ট তোমালোকে জানি থোৱা ভাইৰাছ বিলাক হ'ল virus are nucleoprotein in nature virus are nucleoprotein particles nucleo মানে গম পাইছা নে nucleo মানে ইয়াত কি আছে নিউক্লিক এসিড আছে নিউক্লিক এসিড মানে আমি কাৰ কথা পাতি আছো DNA বা RNA কথা পাতি আছো হয়নে সো নিউক্লিক এসিড আছে আৰু প্ৰটিন মানে কি প্ৰটিন থাকে আৰু সো এমাইনো এসিড নিউক্লিওপ্ৰোটিন স্ট্ৰাকচাৰ সো কি হ'ব ভাইৰাছ আৰু নিউক্লিওপ্ৰোটিন স্ট্ৰাকচাৰ তো প্ৰটিনে কি কৰে it protects the nucleic acid আৰু যোনটো এই প্ৰটিন পাৰ্টটো আছে প্ৰটিন পাৰ্টটোক আমি কি বুলি কওঁ also called capsid
কেপচিড বুলি কওঁ আৰু এই কেপচিড বিলাক কিহেৰে বনে জানানে এই কেপচিড বিলাক বনে numerous small subunit subunits called capsomes স্যার কি কলে আকৌ এবাৰ কৈ দিয়ক মই আকৌ এবাৰ কৰিছো শুনা কনফিউজ নকৰিবা আমি যদি কওঁ ভাইৰাছৰ ষ্ট্ৰাকচাৰৰ যদি কথা পাতো ভাইৰাছৰ ষ্ট্ৰাকচাৰত বেছি বস্তু নাই যেনেকৈ আমি যে আমাৰ চেলৰ ভিতৰত পাওঁ চেলৰ ভিতৰত নিউক্লিয়াছ পাওঁ সাইটোপ্লাজম পাওঁ গোলগি বডি এণ্ডোপ্লাজমিক ৰেটিকুলাম লাইসোজোম পেৰক্সিজোম হেন তেন বহুতো বাট ভাইৰাছৰ যদি ষ্ট্ৰাকচাৰৰ কথা পাতো বহুত সিম্পল এহেঁতৰ কি থাকে হয়তো ডিএনএ থাকিব বা আৰএনএ থাকিব মানে নিউক্লিক এসিড আৰু প্লাস প্ৰটিনৰ কভাৰিং এটা থাকিব প্ৰটিনৰ কভাৰিং বাস প্ৰটিন কোট আৰু প্ৰটিন কভাৰিংটো কি বুলি কওঁ কেপচিড আৰু এই কেপচিড বিলাক যদি চাওঁ কেপচিডটো গোটেই কভাৰিংটো এই কেপচিড বিলাক যদি কওঁ কেপচিড বিলাক বনে কিহেৰে কেপসোমিয়াৰ্সেৰে বনে গম পালানে ওকে মই যেতিয়া আঁকি দিম ভাইৰাছৰ ষ্ট্ৰাকচাৰ আমি দুটা এক্সাম্পল পঢ়িম এটা হ'ল বেক্টেৰিওফেজ এটা হ'ল টিএমভি ষ্ট্ৰাকচাৰ শিকিম আমি তাত তোমালোকৰ ডিটেইলছ ক্লিয়াৰ হৈ যাব ওকে নাও ইম্পৰ্টেণ্ট পইণ্ট এতিয়া কথা হ'ল আমি যদি চাওঁ ভাইৰাছবিলাক এটা ইম্পৰ্টেণ্ট নোট এটা লিখি থোৱা একদম বহুত ইম্পৰ্টেণ্ট এইটো এনচিইআৰটিত আছে আৰু ইয়াৰ পৰা কুৱেশ্যনো আহিছে নোট যে নিউক্লিক এসিড যোনটো থাকিব the genetic material a virus for example মই লিখো শব্দটো বুজিবা দেই কি বুজাব a virus can have either DNA or RNA as genetic material but never both মই অৰ্থটো বুজাই দিম শুনা ফৰ এক্সাম্পল এটা ভাইৰাছ এইটো এটা ভাইৰাছ ফৰ এক্সাম্পল এইটো এটা ভাইৰাছ যিকোনো এটা ভাইৰাছ মই এনেই আঁকিছোঁ ওকে এইটো এটা ভাইৰাছ এই ভাইৰাছৰ এই কভাৰিংটো কি এই কভাৰিংটো হ'ল প্ৰটিন কোড যাক আমি কেপচিড বুলি কওঁ য়েছ কেপচিড আৰু এই ভিতৰত ডিএনএ থাকিব বা যদি ডিএনএ নাথাকে ইয়াৰ ভিতৰত কি থাকিব ইয়াৰ ভিতৰত ডিএনএ নাথাকিলে আৰএনএ থাকিব একেটা ভাইৰাছতে কেতিয়াও ডিএনএ আৰু আৰএনএ একেলগে থাকিব নোৱাৰে সিম্পল পইণ্ট মনত থাকিব লাগিব এটা ভাইৰাছৰ ভিতৰত আমি হয়তো ডিএনএ পাম নহলে আৰএনএ পাম একেটা ভাইৰাছৰ ভিতৰতে ডিএনএ আৰু আৰএনএ কেতিয়াও নেপোৱা can have না তোমালোকৰ এক্সেপশনছ আছে অফ কোৰ্স পিছত হায়াৰ ক্লাছত শিকিবা বাট এতিয়ালে হেতু জানি লোৱা এটা ভাইৰাছৰ ভিতৰত ডিএনএ বা আৰএনএ হে পাবা not both at the same time okay now কিছুমান আমি ভাইৰাছৰ এক্সাম্পল লৈ শিকো এক্সাম্পল যদি চাওঁ ওকে ভাইৰাছৰ যেনেকৈ বেক্টেৰিওফেজৰ যদি কথা পাতো বেক্টেৰিওফেজটো কি এইটো এটা ভাইৰাছ হয় নামটো শুনিলে বেক্টেৰিয়া লাগে বেক্টেৰিওফাজ বুলিও কওঁ সো বেক্টেৰিওফেজ হোৱাট ইজ দিস ইট ইজ এ ভাইৰাছ বেক্টেৰিওফেজ বিলাক কি ভাইৰাছ দ্যাট কিলস বেক্টেৰিয়া মনত ৰাখিবা দেই ভাইৰাছ দ্যাট কিলস বেক্টেৰিয়া সেইকাৰণে নামটো হ'ল বেক্টেৰিওফাজ বেক্টেৰিয়া খাই ভাল পায় বেক্টেৰিওফাজ ওকে সো বেক্টেৰিওফেজত যদি চাওঁ বেক্টেৰিওফেজৰ ভিতৰত কেনেকুৱা থাকে ডাবল ষ্ট্ৰেণ্ডেড ডিএনএ এনেকুৱা ডাবল ষ্ট্ৰেণ্ডেড ডিএনএ থাকিব it has double stranded DNA bacteriophage okay তুমি যদি কথা পাতা প্লান্ট ভাইৰাছ বিলাক সদায় কেনেকুৱা হ'ব প্লান্টৰ ভাইৰাছ বিলাক সদায় কেনেকুৱা থাকিব সিঙ্গল ষ্ট্ৰেণ্ডেড আৰএনএ থাকিব হেতৰ SS মানে সিঙ্গল ষ্ট্ৰেণ্ডেড DS মানে ডাবল ষ্ট্ৰেণ্ডেড DNA okay প্লান্ট ভাইৰাছ বিলাক সিঙ্গল এটা ম্যাচ দা ফলোইং আহিব পাৰে সো হেকাৰণে মৰবা তো প্লান্ট ভাইৰাছৰ ভিতৰত আমি এক্সাম্পল অলৰেডি শিকিলো কি TMV যোনটো টোবাকো মোজাইক ভাইৰাছ হৈছিলে টোবাকো প্লান্টত হৈছিলে তো তাত কি পাম আমি সিঙ্গল ষ্ট্ৰেণ্ডেড আৰএনএ পাম ওকে আৰু আমি যদি লগতে কথা পাতো এনিমেল ভাইৰাছ বিলাক কেনেকুৱা হয় স্যাৰ আমি যদি কথা পাতো এনিমেল ভাইৰাছ বিলাক এটো অকমান ওপৰলৈ যদি যায় তেতিয়া আমি নতুন পেজ এটা নললেও হ'ব টিং ওকে আমাৰ যদি এনিমেল ভাইৰাছৰ কথা পাতো স্যাৰ এনিমেল ভাইৰাছ বিলাক কেনেকুৱা হ'ব এনিমেল ভাইৰাছ বিলাক হ'ব সিঙ্গল ষ্ট্ৰেণ্ড আৰএনএও হ'ব পাৰে ডাবল ষ্ট্ৰেণ্ডেড আৰএনএও হ'ব পাৰে
আৰু ডাবল ষ্ট্ৰেণ্ডেড DNA হ'ব পাৰে ওকে সো এনিমেল ভাইৰাছ বিলাক বহুত টাইপছৰ হ'ব পাৰে এনিমেল ভাইৰাছ বিলাক ওকে নাও এটা পইণ্ট কৈ দিওঁ এগেইন এটা নোট ভেৰি ইম্পৰ্টেণ্ট নোট ওকে নোটটো মই নতুন এটা হেৰিয়ত লিখোঁ নোটটো কি ভাইৰাছ আৰ অব্লিগেট পেৰাচাইট statement based question আহিলে মিস নকৰিবা obligate parasite স্যার obligate নামটো কিয় আহিলে obligate মানে হল হেহেতে সদায় প্যারাসাইট হিচাপে কাম কৰিব সদায় obligate মানে obliged সদায় প্যারাসাইট হিচাপেহে জীয়াই থাকিব পাৰে মই যদি ফেকাল্টেটিভ বুলি লিখিলো না ফেকাল্টেটিভ মানে কেতিয়াবা প্যারাসাইট হিচাপে থাকিব কেতিয়াবা প্যারাসাইট হিচাপে নাথাকিব পাৰে নিজস্ব ইন্ডিপেন্ডেন্ট এক্সিস্টেন্সও থাকিব পাৰে অকলশৰেও জীয়াই থাকিব পাৰে কিন্তু তুমি ভাইৰাছ এটা কথা কোৱাচোন মই অলপ আগতে অকমান সময় আগতে মই কৈছিলো নে যে ভাইৰাছ এটা যদি ইয়াত পৰি থাকে হি নন লিভিং হিচাপে কাম কৰিব টেবুলত যদি পৰি আছে তোমাৰ বহিখনত পৰি আছে এতিয়া ভাইৰাছ এটা কৰোনা ভাইৰাছে হওক যি ভাইৰাছ হওক হি যদি বাহিৰত আছে সেল এটাৰ বাহিৰত আছে সেল এটা বাহিৰত যদি আছে হি কিন্তু নন লিভিং হিচাপে থাকে তো মই অলৰেডি কৈছিলো যে ভাইৰাছ আৰ ইনাৰ্ট পাৰ্টিকলছ ভাইৰাছ আৰ ইনাৰ্ট পাৰ্টিকল ইনাৰ্ট মানে ইনএক্টিভ পাৰ্টিকল হেহেতে জীয়াই থাকিবলৈ হলে প্যারাসাইট হ'বই লাগিব ভাইৰাছ আৰ ইনাৰ্ট পাৰ্টিকল outside the cell they behave as non-living but once inside the living cell they hijacks the cell machinery and replicates itself আৰু এবাৰ ৰেপ্লিকেট কৰা ষ্টাৰ্ট কৰিলে মানে কি কৰিব পাৰে they can spread infection causing diseases হয়নে এটা ডিজিজৰ যদি কথা পাতা ডিজিজৰ খিনি নামে লিখি লোৱা ডিজিজৰ যদি কথা পাতা আমি এনিমেল ডিজিজ যদি চাও এনিমেল ডিজিজ caused by virus আৰু এপিনে চাও আমি plant disease caused by virus কিছুমান ডিজিজৰ নাম আহিব পাৰে তোমালোকৰ ইম্পৰ্টেন্ট সো মই এক্সাম্পল কিছুমান দি মই পেলাম ওকে এনিমেল ডিজিজৰ ভিতৰত ডিজিজ খিনি মনত ৰাখিবলৈ হল হেইমছ তোমালোকে এইমছত পঢ়িবাগে পিছত হেইমছ বুলি মনত ৰাখিবা হেইমছত গলে কি পইচাও লাগিব এমআৰপি কিমান এমআৰপি হেইমছত পঢ়িবলৈ এমআৰপি কিমান হয়নে সো সেইটো আইডিয়া কৰি হেইমছ এমআৰপি পৰা গোটেই ভাইৰাছে কজ কৰা এনিমেল ডিজিজ বিলাকৰ নাম তোমালোকৰ মনত থাকি যাব কেনেকৈ লিখিবা হেইমছ এইচ হল হাৰ্পিছ এ হল এইডছ acquired immunodeficiency syndrome I হল influenza M হল mumps S হল smallpox হল MRP পৰা কি আহিব M মানে হল measles M मतलब measles measles R মানে rubella এইবিলাক সব ডিজিজৰ নাম P মানে পোলিও সো এইকেইটা হল এনিমেল ডিজিজ প্লান্ট ডিজিজৰ যদি কথা পাতো প্লান্ট ডিজিজত আমি দেখা পাম ডুৱাৰ্ফিজম সৰু হৈ যায় প্লান্ট বিলাক ডুৱাৰ্ফিজম ষ্টান্টেড গ্ৰোথো দেখা পাওঁ ভালকে গ্ৰো নহয় হয়নে ষ্টান্টেড গ্ৰোথ মোজাইক এপিয়াৰেন্স অলৰেডি আমি গম পালো মোজাইক এপিয়াৰেন্স হয় লিপ বিলাকৰ মোজাইক এপিয়াৰেন্স দেখা পাওঁ
ভাইৰাছৰ কাৰণে প্লাছ আমি যদি কথা পাতো ভেইনছ বিলাক লিফৰ যোনবিলাক ভেইনছ থাকে হয়নে লিফ ভেইনছ yellow হৈ যায় ভেইনছ yellowing বা colorless vein yellowing and veins yellowing and clearing আৰু যদি আমি ইয়াতে চাওঁ এটা বস্তু আছে লছ অফ ক্লোৰোফিলো দেখা পাওঁ লছ অফ ক্লোৰোফিল হৈ যায় লছ অফ ক্লোৰোফিলক আমি কি বুলি কওঁ ক্লোৰোচিছ বুলিও কওঁ ক্লোৰোচিছ এইটো ভাইৰাছৰ কাৰণে হয় বেলেগ বেলেগ ধৰণৰ ওকে 5 নম্বৰছ আমি যদি কওঁ নেক্ৰোচিছ দেখা পোৱা যায় নেক্ৰোচিছ বা টিস্যু ডেথ দেখা পোৱা যায় আৰু আমি আৰু এটা যদি কথা পাতো সেইটো হ'ল লিফ rolling and curling এইটো দেখা পোৱা যায় লিফবিলাক ৰোল হৈ যায় সেইটো এটা ভাইৰাছ লাগে ওকে এতিয়া ভাইৰাছৰ আমি লাষ্ট পৰ্যায়লৈ আহিলো ভাইৰাছ লাষ্ট পইণ্টটো হ'ল তোমালোকে দুটা ইম্পৰ্টেণ্ট ভাইৰাছৰ ষ্ট্ৰাকচাৰটো জাষ্ট মনত ৰাখিব লাগে দুটা ইম্পৰ্টেণ্ট ভাইৰাছৰ ষ্ট্ৰাকচাৰ কি এটা হ'ল আমি TMVৰ ষ্ট্ৰাকচাৰটো চাম TMVৰ ষ্ট্ৰাকচাৰ টোবাকো মোজাইক ভাইৰাছৰ আৰু এটা চাম আমি বেক্টেৰিওফেজৰ ষ্ট্ৰাকচাৰ বেক্টেৰিওফাজৰ ষ্ট্ৰাকচাৰ আমি অলৰেডি কথা পাতিছোঁ যে আমাৰ যদি ভাইৰাছৰ ষ্ট্ৰাকচাৰৰ কথা পাতো কি থাকিব সিম্পল নিউক্লিক এসিড থাকিব আৰু ক্যাপসিড থাকিব ইয়েস ক্যাপসিডবিলাক থাকিব সো টিএমবিত যদি চাওঁ নিউক্লিক এসিডটো হ'ল সিঙ্গল স্ট্যান্ডার্ড আরএনএ নিউক্লিক এসিডটো হ'ল সিঙ্গল স্ট্যান্ডার্ড আরএনএ এডাল কি এডাল হ'ল সিঙ্গল স্ট্যান্ডার্ড আরএনএ ইয়েস মই আঁকি লওঁ ৰবা তাৰপিছত মই বস্তুবিলাক লেবেল কৰিম সিঙ্গল স্ট্যান্ডার্ড আরএনএ আৰু ইয়াত হেলিকেলি এৰেঞ্জ হৈ থাকে ক্যাপসিডস বিলাক এইবিলাক কি হেলিকেলি এৰেঞ্জ তোমাৰ এয়া হল ক্যাপসিড ওকে সো দিস আর actually what are these are protein coat হ'ব of course এটো কভাৰ হৈ থাকিব ধুনিয়াকে হয় না সো এটো protein coat কভাৰ হৈ থাকিব ধুনিয়াকে এনেকা মানে protein থাকিব যিকোনো ভাইৰাছৰ ষ্ট্ৰাকচাৰ নলোৱা কিয় তুমি যিকোনো ভাইৰাছ ষ্ট্ৰাকচাৰ নলোৱা কিয় এইবিলাক ৰড শেপড হৈ যাব ডাঙৰ তুমি যদি চোৱা ৰড শেপড হৈ যাব সো যিকোনো ভাইৰাছৰ কথা নাপাতা কিয় ভাইৰাছত কি থাকে নিউক্লিক এসিড থাকিব প্লাস নিউক্লিক এসিডটো প্ৰটেক্ট কৰি ৰাখিব কি হে প্ৰটিন কোটটোক আমি ক্যাপসিড বুলিও কওঁ সিম্পল এজ দ্যাট হয়নে ভাইৰাছৰ ষ্ট্ৰাকচাৰ এটো পাওঁ নিউক্লিক এসিডটো আইদাৰ ডিএনএ অৰ আৰএনএ মই কৈছো আইদাৰ ডিএনএ থাকিব অৰ আৰএনএ থাকিব সো ইয়াত ডিএনএ বা আৰএনএ হিচাপে কি পাওঁ টিএমবিত আমি সদায় কি পাওঁ এটো সিঙ্গল স্ট্যান্ডার্ড আরএনএ মনত ৰাখিবা দেই আহে কিন্তু টিএমভি কেনেকুৱা সিঙ্গল স্ট্যান্ডার্ড আরএনএ কাৰণ প্লান্ট ভাইৰাছ হয় এটো তাৰপিছত এইবিলাক হ'ল এইবিলাক কি হোৱাট আৰ দিস আৰ ক্যাপসিড মানে প্ৰটিন ইয়েস আৰু এটা যদি কথা কওঁ মই এটা যদি এই ক্যাপসিডৰ এই এটা ষ্ট্ৰাকচাৰ কওঁ এটা যদি এটা কওঁ এটো হ'ল ক্যাপসোমিয়াৰ্স ইয়েস কাৰণ ক্যাপসিডবিলাক কিহেৰে বনে ক্যাপসোমিয়াৰ্সৰে বনে স্মল ইউনিট বিলাকো ক্যাপসিডৰ স্মল ইউনিটটো কি বুলি কয় ক্যাপসোমিয়াৰ্স তো ক্যাপসিডত যদি কথা পাতো আমাৰ টিএমবি ভাইৰাছত ক্যাপসিড কিমান থাকে 2130 ক্যাপসোমিয়াৰ্স কিমানটা ক্যাপসোমিয়াৰ্স পাম আমি 2130টা ক্যাপসোমিয়াৰ্স আমি দেখা পাম ওকে সো এটো হল এটা টিএমবি ভাইৰাছ এটো দেখিবলে কেনেকুৱা হ'ব এনেকে লম্বাকে যদি আকো দিস ইজ এ ৰড শেপড স্ট্ৰাকচাৰ দিস ইজ এ ৰড শেপড হেলিকেল স্ট্ৰাকচাৰ হেলিকেল দেখিছানে এনেকা হেলিক্সৰ নিচিনা এনেকা ডিএনএ কিন থাকে ডিএনএ আগৰ হেলিকেলি বস্তুটো স্ট্ৰাকচাৰড হৈ থাকে সো ডিএন হেলিকেল স্ট্ৰাকচাৰ ৰড শেপড হেলিকেল স্ট্ৰাকচাৰ আৰু ব্যাকটেৰিওফেজটো যদি চোৱা ব্যাকটেৰিওফেজটো বা ব্যাকটেৰিওফাজ যি কোৱা ব্যাকটেৰিওফেজটো পলিহিড্ৰেল শেপ থাকিব পলিহিড্ৰেল শেপ মানে বহুতো এগালো হেড থাকা তো এনেকুৱা দেখিবলৈ কেনেকুৱা হয় বৰ ইন্টাৰেষ্টিং দেখিবলৈ ব্যাকটেৰিওফেজটো এনেকুৱা মকৰাটোৰ নিচিনা ভাল লাগে দেখিবলৈ এনেকুৱা ধৰা এইটো পলিহিড্ৰেল শেপ পলিহিড্ৰন আৰু ইয়াৰ ভিতৰত যোনটো
নিউক্লিক এসিড থাকিব হেতু আইদাৰ ডিএনএ অৰ আৰএনএ হ'ব লাগিব সো ডিএনএ থাকে ইয়াত তো ডিএনএ কি হ'ব ডাবল স্ট্যান্ডার্ড ডিএনএ এইটো ডাবল স্ট্যান্ডার্ড মই দুডাল ডিএনএ আঁকিবলৈ ট্ৰাই কৰিছো মই এনেকে না কৰবা ডাবল স্ট্যান্ডার্ড ডিএনএ মই এনেকে আঁকো এই বেলেগ কালাৰ লেলো এইটো এইটো ডাবল স্ট্যান্ডার্ড ডিএনএ সো এইটো ডাবল স্ট্যান্ডার্ড ডিএনএ হৈ গ'ল পলিহিড্ৰেল শেপ হৈ গ'ল হয়নে পলিহিড্ৰেল শেপ হৈ গ'ল এইটো নেক হৈ গ'ল এইটো শীট হৈ গ'ল হয়নে তাৰপিছত ইয়াত যদি চোৱা এনেকুৱা কিছুমান টেইল ফাইবাৰ্স পাবা দেখিবলৈ না মকৰাটো নিচিনা সো দিস আৰ টেইল ফাইবাৰ্স এইটো পলিহিড্ৰেল হেড পলিহিড্ৰেল হেড এইটো নেক এইটো শীত হৈ গ'ল কাম খতম তোমালোকৰ ভাইৰাছৰ কাম খতম এইকেইটা ইম্পৰ্টেণ্ট মনত ৰাখিবা এইকেইটা ষ্ট্ৰাকচাৰ ইম্পৰ্টেণ্ট ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰ অ'কে নাও ফাইনেল আমি কি পঢ়িব লাগে এতিয়া ভাইৰাছ পঢ়িলা এতিয়া আমি ভাইৰয়ডলৈ যাম ভাইৰয়ড ভেৰি ভেৰি শ্বৰ্ট টপিক ভাইৰয়ড ছাৰ ভাইৰাছত কি আছিলে লিংক হৈ আছে টপিকটো সেইকাৰণে মই বুজাবলৈ ট্ৰাই কৰি আছো অ'কে ওপৰলৈ পলকে দিয়ে ভাইৰয়ড ভাইৰাছত কি আছিলে ছাৰ ভাইৰাছত আছিলে আৰএনএ বা ডিএনএ প্লাছ প্ৰটিন আছিলে নে মই যদি ওপৰৰ কভাৰিংটো এৰুৱাই দিওঁ বাছি থাকিলে কি অকল আৰএনএ সো ভাইৰয়ড বিলাক হ'ল ইনফেকচিয়াছ আৰএনএ অকল আৰএনএ থাকিব ইনফেকচিয়াছ আৰএনএ মলিকিউল অফ লো মলিকুলাৰ ৱেইট ইয়াৰ ওপৰত কভাৰো নাথাকে এটা হ'ল ভাইৰাছৰ সেল নাই ধ্যান দিবা দেই আইডিয়াটো বুজিবলৈ ট্ৰাই কৰিবা ভাইৰাছৰ ওপৰত সেল নাই অকল আছে কি নিউক্লিক এসিডটো আছে আৰু প্ৰটিন আছে বাস ইয়াতকেও দুখীয়া বস্তু কোনটো ভাইৰয়ড বিলাক এহেতৰটো প্ৰটিনো নাই অকল আৰএনএটো আছে আৰু আৰএনএটো ইনফেকচিয়াছ কিন্তু সো ইনফেকচিয়াছ আৰএনএ মলিকুল অফ লো মলিকুলাৰ বহুতো ৱেট কম মলিকুলাৰ লো মলিকুলাৰ ৱেটৰ শৰ্ট আৰএনএ মলিকুল কিছুমানহে থাকে সেইবিলাকক ভাইৰয়ড বুলি কওঁ প্ৰথমবাৰ ডিসকভাৰ কোনে কৰিছিলে ডিসকভাৰ কৰিছিলে টিঅ ডাইনাৰ DIENER স্পেলিংটো চাই লওঁ এবাৰ টিঅ ডাইনাৰ 1971 তেওঁ কিহৰ ওপৰত কাম কৰিছিলে তেওঁ পটেটো ওপৰত কাম কৰিছিলে আলু আৰু তেওঁ দেখিছিলে যে আলু বিলাকৰ শেপ বিলাক স্পাইন্ডল টাইপ হৈ যায় আলু বিলাকৰ নৰ্মেল শেপ কেনেকুৱা ডিসকভাৰ্ড প্ৰথমতে লিখি লওঁ ডিসকভাৰ্ড টিঅ ডাইনাৰ discovered viroid for the first time in potato কি দেখিছিলে এটা বেমাৰ দেখিছিলে বেমাৰটোৰ নাম হ'ল SP spindle fiber spindle नहीं spindle PSTD potato spindle tuber disease okay PSTD নামটো কি potato spindle tuber disease নামৰ এটা ডিজিজ ডিসকভাৰ কৰিছে পটেটোত কাৰণ পটেটোৰ বিলাক যোনবিলাকৰ সাইজ ধুনিয়া গুলগুল হ'ব লাগে হেঁতৰ সাইজটো কেনেকুৱা হয় স্পাইন্ডল শেপ হয় এনেকুৱা টাইপৰ স্পাইন্ডল শেপ হয়নে স্পাইন্ডল শেপ হৈ যায় আৰু পটেটো বিলাক যদি এনেকৈ স্পাইন্ডল শেপ হৈ যায় ভাইৰাছ লাগি তো কোৱাচোন যোনজন ফাৰ্মাৰে খেতি কৰে এনেকুৱা পটেটোৰ হেঁত বেছি দাম পাবনে বেছি দাম নাপায় হয়নে লছ হ'ব সো এই ইনফেকশ্যনটোৰ কাৰণে ফাৰ্মাৰ্ছ বিলাকৰ বহুতো লোকচান হৈ যায় ওকে আৰু এই লোকচানটো কোনে কৰে এটা ভাইৰাছে নামটো হ'ল ভাইৰাছ নহয় ভাইৰয়ডে নামটো হ'ল
STD ডিজিজটো কৰে পটেটো স্পাইন্ডল টিউবাৰ ডিজিজ এইটো ভাইৰয়েড হয় ভাইৰয়েডটো হ'ল এটা স্মল মলিকুলাৰ ৱেট RNA আৰু RNA ডিভয়েড অফ protein okay protein code so ইয়াৰ যদি কথা পাতো সাইজৰ যদি কথা পাতো সাইজ smaller than virus মনত ৰাখিবা very important size to কি হ'ব smaller of course smaller than virus হ'ব কাৰণ তাৰ protein code নাই হয়নে next হ'ল আমাৰ prion প্ৰায়নটো ইন্টাৰেষ্টিং শুনিবা দেই প্ৰায়নৰ কথা কি শুনিম স্যাৰ প্ৰায়নৰ যদি কথা মই কওঁ যে প্ৰায়নবিলাক হ'ল ইনফেকচিয়াছ প্ৰটিন পাৰ্টিকেল কোনে ডিস্কভাৰ কৰিছিলে ডিস্কভাৰ্ড বাই প্ৰুচিনাৰ PRUISNER প্ৰুচিনাৰ মনত কেনেকৈ ৰাখিবা PR সাইন্টিষ্টৰ নামটো খেলি মেলি লগাবা PR প্ৰায়নছটো আছে PR প্ৰুচিনাৰটো আছে হয় প্ৰুচিনাৰে ডিস্কভাৰ কৰিছিলে হয়নে আৰু what are these are infectious protein particle ভাইৰাছৰ লগত কম্পেয়াৰ কৰি যোৱা লগে আমি স্যাৰ ভাইৰাছ পাইছিলো ভাইৰাছ শিকিছিলো ভাইৰাছ মানে কি আছিলে ভাইৰাছ মানে হ'ল তাত কি আছিলে RNA বা DNA প্লাস প্ৰটিন আছিলে এটো ভাইৰাছ প্ৰটিন কোড থাকিব তেতিয়া ভাইৰাছ হ'ব ভাইৰয়েড যদি কথা পাতো ভাইৰয়েডৰ কি হ'ব স্যাৰ RNA টোহে থাকিব অকল RNA হ'ব আৰু RNA টো বহুত লো মলিকুলাৰ ৱেট প্ৰটিন তাত পাওনে প্ৰটিন নাপাও স্যাৰ প্ৰটিন নাথাকে এতিয়া প্ৰায়নটো কি স্যাৰ প্ৰায়ন হোৱাট ইজ প্ৰায়নটো কি হ'ব RNA বা প্ৰটিন থাকিব নে RNA বা DNA থাকিব নে নাথাকে এইবিলাক নাথাকে অকল কি থাকিব প্ৰটিনটো থাকিব বাট প্ৰটিনটো কেনেকুৱা ধৰণৰ প্ৰটিনটো বহুত ডেঞ্জাৰাস এইবিলাক মিসফোল্ডেড প্ৰটিন বিলাক কেনেকুৱা মিসফোল্ডেড মানে এটা লগত আনটো লিংক কৰি পঢ়া আছে যাতে তোমালোকৰ বস্তুটো মাইন্ডত এটা পিকচাৰ বনাওক ওকে মিসফোল্ডেড প্ৰটিন ভাইৰাছ বিলাক সেল নাই RNA প্ৰটিন ভাইৰয়েড only RNA but these are infectious RNA yes কোনে ডিস্কভাৰ কৰে থিওডাইনাৰ কেতিয়া 1971 দিছিল yes prions প্ৰুচিনাৰ সনটো নালাগে সনটো দিয়া নাই তোমালোকক এইবিলাক হ'ল ইনফেকচিয়াছ প্ৰটিন পাৰ্টিকলছ yes আৰু এহেতৰ যদি সাইজৰ কথা পতা তোমালোকে মনত ৰাখিবা যেতিয়া প্ৰটিন কভাৰ এটা থাকে ফৰ এক্সাম্পল ভাইৰাছ এটো কেনেকৈ মনত ৰাখিবা চোৱা এহেতৰ ভাইৰাছ আৰু ফৰ এক্সাম্পল এটো এটা ভাইৰাছ আছিলে ফৰ এক্সাম্পল এটো এটা ভাইৰাছ আছিলে yes ভাইৰাছ আছিলে এই ভাইৰাছটো মই যদি RNA টো উলিয়াই দিও তেতিয়া সাইজত ফৰক পৰিব জানো তেতিয়া সাইজত ফৰক পৰিব অকল RNA খিনি যদি মই কনসিডাৰ কৰো যোনটো ভাইৰয়েডত আছিলে ভাইৰয়েডৰ সাইজটো বহুত কমি গৈছিলে বুজি পাইছানে মই RNA ইয়াৰ পৰা যদি অকল এটো কোটৰ পৰা RNA টো উলিয়াই আনো আৰু RNA এৰ সাইজটো চাও দেন কমি যাব RNA এৰ সাইজ yes তো ভাইৰয়েডৰ সাইজ সেইকাৰণে কম ভাইৰাছৰ তুলনাত বাট মই যদি এটা কাম কৰো যে RNA টো এতিয়া নাই কিন্তু মই যদি প্ৰটিনৰ কথা কওঁ প্ৰটিনটো এতিয়া মোৰ প্ৰটিন আছে অকল প্ৰায়নছৰ ক্ষেত্ৰত অকল প্ৰটিনটো নাই জানো প্ৰটিনটো আছে সো প্ৰটিনৰ সাইজত জানো কিবা খেলি মেলি আহিলে কাৰণ প্ৰটিনটো আছে আমাৰ গাত প্ৰটিনটো আছে হয়নে অকল মিসফোল্ড হৈ আছে কিন্তু সেইকাৰণে সাইজৰ যদি কথা পাতা প্ৰায়নছৰ সাইজৰ যদি কথা পাতা সাইজ ভাইৰাছৰ সৈতে একে হ'ব সো সাইজ ভাইৰাছ সাইজ ইকুৱেল টু সাইজ অফ ভাইৰাছ ইকুৱেল টু প্ৰায়ন বাট এই দুইটাৰে সাইজ কি হয় হেৰিয়তকে ডাঙৰ কিহতকে ডাঙৰ ভাইৰয়েডতকে ডাঙৰ এটা ইম্পৰ্টেন্ট পইণ্ট দেই মই কি কলো তোমালোকে বুজি পাইছা নে নাই বুজা ইম্পৰ্টেন্ট পইণ্ট ভেৰি ইম্পৰ্টেন্ট পইণ্ট মই যদি কোন যদি সাইজৰ এটা তুলনামূলকভাৱে কৰো তেতিয়াহলে সবতকে কম সাইজ হল ভাইৰয়েড কাৰণ তাত খালি RNA হে আছে সিম্পল সবতকে কম সাইজ হল ভাইৰয়েডৰ তাতকে অলপ ডাঙৰ সাইজ আমি যদি কওঁ ভাইৰাছৰ হিয়াৰ আৰু ভাইৰাছৰ আৰু প্ৰায়নছৰ সাইজ একেই কাৰণ ভাইৰাছতো প্ৰটিন কোড থাকে প্ৰায়নছতো প্ৰটিন বস্তুটো থাকে yes তো এহেন দুটাৰ সাইজ সমানে হ'ব
ওকে আৰু খালি সৰু কাৰ কোন ভাইৰয়েডৰ সাইজ সৰু ওকে সো এটো এটা ইম্পৰ্টেন্ট কথা সো প্ৰায়ন্স বিলাক কি প্ৰায়ন্স বিলাক মই কলো যে মিসফোল্ডেড প্ৰটিন ফৰ এক্সাম্পল আমাৰ যদি প্ৰটিনৰ তুমি ষ্ট্ৰাকচাৰ সোৱা বায়োমলিকুলছত আমি পঢ়িছিলো তোমালোকৰ যদি মনত আছে বায়োমলিকুল যেতিয়া পঢ়ি আছিলো তেতিয়া প্ৰটিন চেইন বিলাক কেনেকৈ বনে প্ৰটিন চেইন বিলাক বনে এনেকৈ এমাইনো এসিড বিলাক লগ লাগি এনেকৈ এমাইনো এসিড বিলাক সৰু সৰু এমাইনো এসিড এইবিলাক এমাইনো এসিড বিলাক এনেকৈ লগ লাগিব হয়নে এটো পেপটাইড বন থাকিব এইবিলাক মাজত পেপটাইড বন ওকে সো এইবিলাক এমাইনো এসিড দিস আৰ এমাইনো এসিড মাজত এমাইনো এসিডৰ মাজত এইবিলাক যে চেইন দেখিছে এইবিলাক হল পেপটাইড চেইন বা পেপটাইড বন বুলি কওঁ পেপটাইড বন থাকে আৰু এনেকৈ এই গুটেটো প্ৰটিন বনেগে এটো এতিয়া প্ৰাইমেৰী ষ্ট্ৰাকচাৰ এটো প্ৰাইমেৰী ষ্ট্ৰাকচাৰ সিম্পল কিন্তু আমি যেতিয়া এই ষ্ট্ৰাকচাৰটো ফোল্ড কৰো প্ৰপাৰলি যেতিয়া ফোল্ড কৰা হয় প্ৰপাৰলি ফোল্ড কৰা ফৰ এক্সাম্পল এটো হল এটা প্ৰপাৰ ফোল্ডিং এটো ধুনিয়াকে ফোল্ড হল কাৰেক্টলি ফোল্ডেড প্ৰটিন কাৰেক্টলি ফোল্ডেড নৰ্মেল প্ৰটিন যেতিয়া কাৰেক্টলি ফোল্ড কৰা হয় তেতিয়া ধুনিয়াকে কি হয় কাৰেক্টলি ফোল্ডেড নৰ্মেল প্ৰটিন হলে কি ধুনিয়াকে ফাংচন কৰিব এই প্ৰটিনটো এটা এনজাইমো বনিব পাৰে এনজাইমো নিজৰ কাম কৰিব ধুনিয়া কাম কৰিব কিন্তু একেটা বস্তুৱে একেটা প্ৰটিনে ফৰ এক্সাম্পল কিবা কাৰণত ভালকে ফোল্ড নহল প্ৰপাৰলি ফোল্ড নহল আৰু ফোল্ডটো কেনেকৈ হৈছে ই ফোল্ডটো এনেকৈ হৈছে ফৰ এক্সাম্পল ফোল্ডটো কেনেকুৱা হৈছে একেডাল এমাইনো এসিড চেইনে এনেকুৱা ধৰণে ফোল্ড হৈছে এটো So, এটো এটা কি what is this now this is incorrectly folded protein বা আমি যদি কওঁ এটো এটা misfolded protein আৰু এই misfolded protein বিলাক যেতিয়া বনে বডিত বনে most of the time to misfolded protein বিলাক সেলে খাই পেলাই লাইসোমত গৈ ভাঙি পেলাই একো প্ৰবলেম নাই কিন্তু কেতিয়াবা এই মিসফোল্ডেড প্ৰটিন বিলাক গৈ পেলাই ব্ৰেইনত জমা হ'বগে পাৰে can deposit in brain আৰু ব্ৰেইনত যেতিয়া ডিপোজিট হয় এনেকুৱা মিসফোল্ডেড প্ৰটিন বিলাক তেতিয়া আমাৰ কি হয় নিউৰনাল ডিসঅৰ্ডাৰস বিলাক দেখা পায় নিউৰনাল ডিসঅৰ্ডাৰ can cause নিউৰনাল ডিসঅৰ্ডাৰ এটো বিৰাট ইম্পৰ্টেন্ট পইণ্ট এটো বিৰাট ইম্পৰ্টেন্ট পইণ্ট নিউৰনাল ডিসঅৰ্ডাৰ তোমালোকৰ ক্ৰিয়েট কৰিব পাৰে আৰু নিউৰনাল ডিসঅৰ্ডাৰস এক্সাম্পল যদি কওঁ এক্সাম্পল খুব বেছিকে দেখা পাওঁ আমি কাউ গৰুত দেখা পাওঁ মেড কাউ ডিজিজ এটো এটা এক্সাম্পল মেড কাউ ডিজিজ কমনলি আমি মেড কাউ ডিজিজ বুলি কওঁ এটো আন এটা নাম আছে BSE বভাইন সেৰাম হয় bovine spongiform encephalopathy BSE disease এটো ক'ত দেখা পাওঁ ইন কাউ আৰু এই বেমাৰ লাগা যদি কাউ বিলাক মানুহে খাই দিয়ে তেতিয়া একেটা ধৰণৰ ডিজিজ আমাৰ মানুহৰ গাটো ট্ৰান্সফাৰ হ'ব পাৰে আৰু যেতিয়া মানুহৰ গালে একেটা এনালগাস টাইপ সেম টাইপ অফ ডিজিজ যেতিয়া মানুহৰ গাত দেখা দিয়ে মিসফোল্ডেড প্ৰটিনছ বিলাক যেতিয়া মানুহৰ গাত তেনেকে জমা হয় মানুহৰো একে টাইপৰ ডিজিজ হয় নিউৰলজিক্যাল ডিসঅৰ্ডাৰ কিছুমান হয় আৰু হেতু কও আমি CZD ক্ৰুজফেল্ড CREUTZFELDT ক্ৰুজফেল্ড জেকব ডিজিজ বুলি কওঁ এটো ইন হিউম্যানস হ'ব পাৰে এটো এনালগাস টু BSE ডিজিজ ইন কাউ যেনেকে গৰুত BSE ডিজিজটো হয় সেম টাইপৰ ডিজিজ আমি হিউম্যানসতো দেখা পোৱা যায় হেতু কি বুলি কওঁ CZD ক্ৰুজফেল্ড জেকব ডিজিজ বুলি কোৱা হয় ওকে সো আমাৰ ক্লাসটো শেষ অলমোস্ট শেষ কিন্তু লাস্ট পয়েন্ট যোনটো আছে হেতু লাইকেন্সটো অকমান মই কৈ দিব বিচাৰিছো লাইকেন্স মেইন পয়েন্টটো হল লাইকেন্সত কি থাকে এলগি থাকে আৰু ফাঞ্জাই দুইটা মিলি যায় সো এটু মিলাটো কি বুলি কওঁ আমি সিম্বায়োটিক এসোসিয়েশন বুলি কওঁ দিস ইজ কল্ড সিম্বায়োটিক এসোসিয়েশন আৰু এটু লাইকেন্স বুলি কোৱা হয় yes symbiotic associationত কি হয় এলগিয়ে কি কয় provide food to fungi কি খানা বনাবনা ফাঞ্জাইক দিয়ে আৰু ফাঞ্জিয়ে কি কৰে ফাঞ্জাই উল্টা কি কৰে ফাঞ্জাই provide shelter
to algae, provide shelter to algae plus water, moisture plus minerals absorb কৰি কাক দিয়ে algae দিয়ে যাতে হি আৰু ধুনিয়াকে খানা বনাব পাৰে হয়নে ময়শ্চাৰ মিনাৰেলছ এইবিলাক একদম কাৰণ হাইফি বিলাক ফাঞ্জাই যোনবিলাক হাইফি থাকে এইবিলাক বহুত দূৰলৈকে হি পাব পাৰে হয়নে সো দেখিলে তোমাৰ লাগিব যে দেখিলে এটো বেলেগ অৰ্গানিজম বুলি ধৰিব নোৱাৰিবা তোমালোকে লাইকেন্স একচুয়ালি কোড দেখা পা জানা তোমালোকে গাঁৱত চাবচোন তামোল গছৰ এনেকুৱা হোৱাইট পেজ কিছুমান থাকিবা এনেকে ডাঙৰ হোৱাইট পেজ কিছুমান থাকে এনেকে তামোল গছৰ যোনটো ট্ৰাংক হয় তাত বগা চাবচোন এই বগা বিলাকে হল লাইকেন তুমি ইমান ধুনিয়াকে হেতৰ এসোসিয়েশনটো বনে যে তুমি বেলেগ পৃথক কৰিবই নোৱাৰিবা এলগি কোনখিনি ফাঞ্জাই কোনখিনি তুমি পৃথক কৰিবলৈ ইমান সহজ নহব একেটা অৰ্গানিজমৰ নিচিনা লাগে কিন্তু হেন দুটা বস্তু মিলি থাকে ইয়াত লাইক ইয়াত সো এলগি যোনটো পাৰ্ট আছে এলগিটো আমি কওঁ ফাইকোবায়ন কম্পোনেন্ট ফাইকো নামটো হৈছে প্লান্টৰ পৰা দেখিছেনে আৰু বায়ন কম্পোনেন্ট আৰু ফাঞ্জাই যোনটো পাৰ্ট আছে ফাঞ্জাই মাইকোবায়ন কম্পোনেন্ট মাইকোবায়ন কম্পোনেন্ট বুলি কওঁ ওকে আমি কম্পোনেন্ট কিটাৰ কাম গম পালো ইমান ধুনিয়াকে এসোসিয়েশন হৈছে হেন ধুনিয়াকে ইমান ধুনিয়াকে হেন জিয়াই থাকে যে এটাই আনটোক নষ্ট নকৰে বৰঞ্চ এটাই আনটোক হেল্পহে কৰে জিয়াই থাকিবলৈ ওকে নেক্সট ইম্পৰ্টেন্ট যোনটো একদম জানিবলগীয়া কথা about lichen is they are pollution indicator নেপাহৰিবা এটো they are pollution indicator য'ত তোমালোকে লাইকেন্স নেদেখা তাত মানে পলিউশন আছে কথাটো গম পাইছানে য'ত তোমালোকে লাইকেন্স নেদেখা তাত পলিউশন আছে গাঁৱে ভূঞা চাবা তামোল গছত এনেকা লাইকেন্স থাকে মানে কি গাঁও ভূঞাত এতিয়াও ইমান পলিউশন হোৱা নাই সো মেইনলি লাইকেন্স বিলাক কি হয় they are sensitive to SO2 সালফাৰ ডাইঅক্সাইড আৰু SO2 আমাৰ এই চহৰ বিলাকত বহুত থাকে সিটিত because of the pollution যান বাহনৰ ইন্ডাস্ট্ৰিজ এইবিলাকৰ ধোঁৱা সোৱাৰ কাৰণে SO2 লেভেলটো বাঢ়ি যায় আৰু সেই কাৰণে চহৰত তোমালোকে লাইকেন্সৰ এনেকুৱা পেচ নেদেখা সদায় জংঘল এৰিয়া ফৰেষ্ট বন আৰু তোমালোকে গাঁও ভূঞে সেইবিলাকত জেগাতহে তোমালোকে লাইকেন পাবা তো য'ত লাইকেন্স দেখা পোৱা সেইখিনি মানে পলিউশন ফ্ৰী ধুনীয়া এনভাইৰনমেন্টত আছা তোমালোকে যদি লাইকেন্স তোমালোকৰ আশে-পাশে আছে ভাগ্যৱান তোমালোকে তাত পলিউশন ইমান এটা নাই ওকে সো দিস ওয়াজ অল এবাউট ইয়োৰ টুডেজ ক্লাস আই নো ক্লাসটো অলপ লম্বা হল বাট তোমালোকৰ গুটেই বায়োলজিক্যাল ক্লাসিফিকেশন সিস্টেম ইন ডেপথ উইথ এক্সাম্পলস তোমালোকৰ ক্লিয়াৰ হল মই এবাৰ চাই লওঁ যদি কিবা বস্তু ৰখি গৈছে দেন হল ওকে ওকে হৈ গৈছে কভাৰ হৈ গৈছে ধুনিয়াকে লাহে যদি তোমালোকৰ লিখুতে নোটস বনাওতে দিগদাৰ হৈছে ভিডিওটো পজ কৰিবা পজ কৰি পেলাই ব্যাক যাবা ব্যাক কৰি পেলাই আকৌ বস্তুবিলাক লিখিবলৈ ট্ৰাই কৰিবা ওকে meet you in the next class with a new chapter till then bye bye